আজি পহিলা বহাগ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমি কিছু সময় আগতে দেখুৱাইছিলোঁ বিশ্বনাথৰ পশ্চিম চাৰিআলি পৰিৱেশ আৰু বৰ্তমান মই আছোঁ বিশ্বনাথ চাৰিআলিৰ আজি সদৰ আৰক্ষী থানা সেই আৰক্ষী থানাৰ চৌহদত এইসকল আচলতে আৰক্ষীৰ লোকসকলে এনেধৰণে হুঁচৰি গোৱা তেখেতলোকে পৰিলক্ষিত হৈছে খাকী পোছাকৰ আঁৰত আচলতে তেওঁলোকৰ নিজৰ ঘৰৰ পৰা আঁতৰত থাকিও তেওঁলোকে এনেধৰণে এইবাৰ বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আমি তেখেতলোকৰ যি বিহু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ নীলাদিকে চাব চুলে জয় পৰিব আমাৰ নাচনি চুলে যাব লাগিব নীলাদিকে চাব চুলে জয় পৰিব আমাৰ নাচনি চুলে যাব লাগিব উঠ চাপি চাপি নাহিবা ধুলিয়া আমাৰ নাচনি নিচে কুমলীয়া আচলতে এয়া দেখুৱাই আছোঁ বিশ্বনাথৰ সদৰ আৰক্ষী থানাৰ যি চৌহদৰ দৃশ্য আৰক্ষীৰ লোকসকলে আচলতে এনেধৰণে তেখেতলোকে বিহুৰ যি বিহু নৃত্য তেখেতলোকে পৰিৱেশন কৰিছে আৰু ইয়াতে কিছু আৰক্ষীৰ লোকসকল আছে আমি তেখেতলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে বহাগৰ শুভেচ্ছা জনাইছোঁ খাকী পোছাকত থাকি আজি আপোনালোকে ঘৰখনৰ পৰা দূৰত থাকি আপোনালোকে আজি এইদৰে বিহু উদযাপন কৰিছে কি ক'ব কি ক'ম বহুত আমাৰ এটাৰ কাৰণে ভাল দিন সকলো ঘৰত যাব নাপায় বিশেষকৈ ইলেকশ্যনৰ বতৰ সেইকাৰণে ছুটিটো আৰু বন্ধ এতিয়া কি কৰিছে ছাৰে আমাৰ SP ছাৰে গোটেইখনকে একত্ৰিত কৰি গৰু বিহু কালি আমি পালন কৰিলোঁ দুদিনীয়া কাৰ্যসূচীৰে আজি আমি কি বুলি কয় ফিল্ডত একত্ৰিত হৈছোঁ সকলোৱে আনন্দ কৰি বিহু নিয়ম কৰিছোঁ আমি অসমীয়া বাপতি সাহোন জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি আপোনালোককো এই চেগতে বহুত শুভেচ্ছা ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু সকলো অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা থাকিল ধন্যবাদ জনাইছোঁ মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব এয়া হৈছে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ চৌহদৰ যি দৃশ্য সেই দৃশ্য এই আৰক্ষী লোকসকল আচলতে ঘৰৰ পৰা দূৰত থাকিও এনেধৰণে তেখেতলোকে ৰঙালীৰ যি উৎসাহ সেই উৎসাহ তেখেতলোকে এনেধৰণেই আচলতে আৰক্ষী চৌহদৰ ভিতৰত তেখেতলোকে এনেধৰণে উদযাপন কৰিছে আমাৰ সৈতে আৰু আছে কিছু আৰক্ষীৰ লোক তেখেতলোকে এনেধৰণে যি আজি পহিলা বহাগ সেই পহিলা বহাগত তেখেতলোকে এনেধৰণে ঘৰৰ পৰা দূৰৈত থাকি হ'লেও আৰক্ষী চৌহদৰ ভিতৰতে তেখেতলোকে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ